28 মে'ৰ দিনা সমগ্ৰ বিশ্বতে মেনষ্ট্ৰুৱেল হাইজিন ডে হিচাপে উদযাপন কৰা হয় আৰু এই দিৱসটোতে বিশেষভাৱে মাহেকীয়াৰ সময়ত বা ঋতুস্ৰাৱৰ সময়ত যিখিনি চাফ চিকুণতা অৱলম্বন কৰিব লাগে এই বিষয়ে জনসাধাৰণক সজাগ কৰিবলৈ বিশেষভাৱে গুৰুত্ব দিয়া হয়। প্ৰথমতে জানক যে এই সময়ত আপুনি অপবিত্ৰ কোনো ফালৰ পৰা নহয়। ইনফেক্ট আপুনি এই সময়ত খুবেই পবিত্ৰ আৰু ভালনাৰেবল টু ডিজিজেছ। কাৰণ কিয় জানেনে, এইখিনি সময়ত জৰায়ুৰ মুখখন খোল খোৱা হৈ থাকে আৰু খোল খোৱাৰ লগতে যিটো ব্লাড ওলায় সেই ব্লাডটো বেক্টেৰিয়াৰ কাৰণে খুব ভাল এটা গ্ৰ'য়িং মিডিয়াম হয় আৰু সেইকাৰণে এইখিনি সময়ত যদি আপুনি সংক্ৰমণৰ পৰা বাচি থাকিব লাগে তাৰ কাৰণে বিশেষভাৱে চাফ চিকুণতাটো অৱলম্বন কৰিব লাগে। আপুনি যি চেনিটেৰী পেড ব্যৱহাৰ কৰে মনত ৰাখিব যে 8 ঘণ্টাতকৈ বেছি ব্যৱহাৰ নকৰিব, যাতে সি পূৰা ভিজি নুঠক। ডাজেণ্ট মেটাৰ, কিন্তু 8 ঘণ্টাতকৈ বেছি আপুনি ব্যৱহাৰ নকৰিব। আৰু লাগিলে আপুনি যিটো ইনাৰ ৱেৰ পিন্ধে ভিতৰৰ কাপোৰ আপুনি 3-4 বাৰকৈ চেঞ্জ কৰক, কাৰণ এইখিনি সময়ত এনেও মইশ্চাৰটো বেছি হৈ থাকে। যাতে আপোনাৰ সেইখিনি বেছি মইশ্চাৰ হৈ নাথাকে, মইষ্ট হৈ নাথাকে, তাৰ কাৰণে আপুনি ভিতৰৰ কাপোৰ 3-4 বাৰকৈ বদলাব। লগতে এইটোও কওঁ যে ঋতুস্ৰাৱৰ সময়ত আপুনি সকলোখিনি দৰৱ ব্যৱহাৰ কৰিব পাৰে, প্ৰভাইডেড আপোনাৰ চিকিৎসকে কৈছে যে এই পাৰ্টিকুলাৰ দৰৱটো আপুনি ব্যৱহাৰ নকৰিব। আদাৰৱাইজ প্ৰায় সকলোখিনি দৰৱে আপুনি মাহেকীয়াৰ সময়তো ব্যৱহাৰ কৰিব পাৰে। গতিকে ঋতুস্ৰাৱৰ দিনকেইটা কেতিয়াও নাভাবিব যে আপুনি অপবিত্ৰ। যিটো প্ৰকৃতিৰ নিয়ম, যিটো কাৰণৰ কাৰণে আপুনি নাৰী হিচাপে সমাজত পৰিচিত, সেই বস্তুটো কেতিয়াও অপবিত্ৰ হ'বই নোৱাৰে। কাৰণ এই বস্তুটো হ'ল এটা প্ৰকৃতিৰ নিয়ম। মাহে মাহে ঋতুস্ৰাৱ হোৱাটো এগৰাকী নাৰী, এগৰাকী কিশোৰীৰ এইটো তেওঁৰ আইডেণ্টিটি, যিয়ে আপোনাক নাৰী হিচাপে সমাজত প্ৰতিষ্ঠিত কৰে আৰু যাৰ কাৰণে এই মানৱ সমাজ বৰ্তি আছে। গতিকে যিটো প্ৰকৃতিৰ নিয়ম, যাৰ কাৰণে মানৱ সমাজ আমাৰ চলি আছে, সেই নিয়মটো আপুনি পালন কৰিলে প্ৰত্যেক মাহে মাহে আপুনি যেতিয়া ঋতুস্ৰাৱ হ'ব সেই বস্তুটো কেতিয়াও অপবিত্ৰ হ'ব নোৱাৰে। আমাৰ সমাজত ইয়াৰ লগত বহুত ধৰণৰ কুসংস্কাৰ জড়িত হৈ আছে। এতিয়া আপুনি মই মিলি যদি এই কুসংস্কাৰবোৰ দূৰ নকৰোঁ তেনেহ'লে কোনে কৰিব? গতিকে সজাগ হওক আৰু ঋতুস্ৰাৱৰ সময়ত ল'বলগীয়া সাৱধানতাখিনি অৱলম্বন কৰক, সুষম আহাৰ গ্ৰহণ কৰিব আৰু লগতে চাফ চিকুণতাৰ প্ৰতি বিশেষভাৱে গুৰুত্ব দিব। ধন্যবাদ।